12 চনৰ 13 চনৰ কথা 13 চনত তাৰ এটা যুৱ সংঘ আছে সেই যুৱ সংঘটোৱে মানে কোনোবা এটা সময়ত তেখেতক খনন কৰোঁতে মানে বস্তুবিলাক ওলাই পৰিছিলে লাজৰ বিষয় যে এখন অসমত সুস্থ হবল এখন চৰকাৰ থকা পিছতো কাজলী চকী কিহৰ কাৰণে বিখ্যাত আজিলৈকে এতিয়া বৰ্তমান পৰ্যন্ত তেখেতলোকে সঁচা অৰ্থত কিন্তু পৰ্যবেক্ষণ কৰা নাই বা তেখেতলোকে তাত সংৰক্ষণ কৰা নাই এইকাৰণে কৈছোঁ মই নিজে গৈ তাত স্বচক্ষে দেখা পাইছিলোঁ যে তাত গোলা দেখিছিলোঁ আমি গোলাবিলাক যিয়ে যেনেকৈ পায় তেনেকৈ নিব পৰা এটা অৱস্থাত আছিল কিন্তু যেতিয়া এইটো বস্তুটো আপোনালোকৰ মানে সংবাদ মাধ্যমে যেতিয়া বস্তুটো উলিয়াই আনিলে তেতিয়াহে চৰকাৰ গা লৰিলে আৰু অসমত যে এটা আৰ্কিঅলজিকেল ডিপাৰ্টমেণ্ট এটা আছে সেইটো এটা সম্পূৰ্ণ এটা মানে এটা আপোনালোকৰ খুব তুলুঙা কথাই হৈ পৰিছে কাৰণ কিন্তু আৰ্কিঅলজিকেল ডিপাৰ্টমেণ্টটো সম্পূৰ্ণ DC ডিপাৰ্টমেণ্টৰ পৰা যদি তালৈ যদি কোনো ধৰণৰ অনুমতি নাযায় তেতিয়াহ'লে কোনো এটা বস্তু এটা সংৰক্ষণ কৰিব নোৱাৰে আৰু এটা কথা ঐতিহাসিক সময়লৈ এটা সংৰক্ষণ কৰাৰ ক্ষেত্ৰত অসম চৰকাৰ ইমান হেমাহি যে আপোনালোকে এতিয়াও যদি যায় অকণমানি লোহা গেট এখন দি থৈছে আৰু সেই লোহা গেটখনেই তেওঁলোকৰ সংৰক্ষণৰ শেষ বুলি ভাবি আছে আৰু দ্বিতীয় কথা কৈছোঁ কি যিটো আপোনাৰ পাহাৰ আছে সেই পাহাৰটোত অগাধ গতিত যেনি তেনি মানুহবিলাকে যেনিয়ে তেনি অবাধ গতিত তেওঁলোকে ঘৰ বনাইছে বেদখল কৰি আছে সেই বেদখলসমূহ কোনো ধৰণে চৰকাৰ মানে গ্ৰহণযোগ্য হ'ব নালাগে বা আমাৰ অসমীয়া সমাজৰ কাৰণে গ্ৰহণযোগ্য হ'ব নোৱাৰে যিখিনি মানুহে তাত সেই বেদখল কৰি আছে সেইখিনি সম্পূৰ্ণ জাতিদ্ৰোহী বুলি আমি ঘোষণা কৰিব পাৰোঁ আমি মানে গণ্য কৰিব পাৰোঁ তেখেতলোকক কাৰণ চৰকাৰে সেইখিনিসমূহ সেই মানুহবিলাকক উচ্ছেদ কৰিব লাগে কিয়নো এইটো খুবেই ইম্পৰ্টেণ্ট এটা মনুমেণ্টছ হয় যিটো মনুমেণ্টছ আমাৰ ৰিপ্ৰেজেণ্ট কৰিব লাগে অসম চৰকাৰে সেইটো আপোনাৰ ধৰি লওক অসম বুৰঞ্জীত আৰু যিটো বস্তু আপোনাৰ ধৰি লওক ইণ্ডিয়ান এনচিয়েণ্ট মনুমেণ্ট এক্ট প্ৰিজাৰ্ভেশ্যন এক্ট এই গোটেই 1958 এই গোটেই একখিনিৰ ভিতৰত তেখেতলোকে কিন্তু এই বস্তুটো আনিব লাগে আৰু ইয়াক সংৰক্ষণ কৰিব লাগে তেওঁৰ যিখিনি সূৰ্যবীৰ্য তেখেতৰ নীতিৰ আদৰ্শ দেশপ্ৰেম এইখিনি তেখেতলোকে প্ৰতিষ্ঠা কৰিবৰ কাৰণে যিখিনি কৰিব লাগিছিল মই ভাবোঁ বা আমি লাচিত সেনাই ভাবোঁ যে সঁচা অৰ্থত এইটো হোৱা নাই কিয়নো আমি যোৰহাটৰ যিটো লাচিত মৈদাম সেই লাচিত মৈদামৰ পৰাই তাত মূৰ্তি স্থাপন কৰাটো সম্পূৰ্ণ শেষ হৈ নাযায় কিয়নো আমি লাচিত দিৱসৰ দিনাখনি আমি কোনো ধৰণৰ এনেকুৱা কাৰিকৰী কোনো ধৰণৰ অনুষ্ঠান ৰখা নাই কোনো আমি ভাবিছোঁ যে পোনপ্ৰথমবাৰ এই নৌকা যাত্ৰাটো কৈছোঁ নৌকা যাত্ৰাটো ঐতিহাসিক নৌকা যাত্ৰা হ'ব আৰু আজিলৈকে এইটো নোহোৱা নোপোজা এটা ঘটনা আৰু এই নৌকা যাত্ৰাই সদূৰ প্ৰসাৰী হ'ব বুলি ভাবিছোঁ কিয় কাৰণ কি আপোনালোকে দেখিছে এতিয়া বহুখিনি পৰিকল্পনা কৰিছে যে চিনেমা পৰ্যন্ত বনাবৰ কাৰণে পৰিকল্পনা কৰিছে কিন্তু ক'ৰ পৰা কেনেকৈ ধৰণে কৈছে এতিয়া আপোনালোক সকলোৱে আমাতকৈ জ্ঞাত গতিকে তাত এটা আপোনালোকে এটা আমাক সহায় সহযোগিতা কৰিব লাগিব এইকাৰণে যে এই নৌকা যাত্ৰাটোৱে কাজলীবাসী ৰাইজক সমূহ অসমবাসীৰ আগত চিনাকি দিব কাজলী চকীটো যে আমাৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ ঐতিহাসিক স্থল এইটো সম্পূৰ্ণ অসমবাসীৰ লগতে সমগ্ৰ ভাৰতবৰ্ষৰ লগত এইটো চিনাকি কৰাই দিব লাগিব এইটো হ'ব কিন্তু সম্পূৰ্ণ আপোনালোকৰ সহযোগিতাৰ কাৰণে কিয়নো মিডিয়া পাৰ্চন আপোনালোকৰ যদি আমাৰ যদি গণমাধ্যমে যদি আমাক এইটো সহায় নকৰে তেতিয়াহ'লে এই বস্তুটো সম্পূৰ্ণ লুকাই থাকিব কিন্তু গতিকে মই অনুৰোধ জনাম আপোনালোকৰ লগতে কাজলীবাসী ৰাইজক আৰু সদৌ গুৱাহাটীবাসী ৰাইজক যাতে আপোনালোকে দেখাই দিয়ক লাচিত বৰফুকন যি কাৰণে ইয়াত বিখ্যাত হৈছিলে সেই বিখ্যাত হোৱাৰ গোটেই প্ৰত্যেকটো মানে পৰিঘটনাসমূহ যাতে পৰিস্ফুটভাৱে ইয়াত ওলাই পৰে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত